Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টোত মই যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা নোটিছ আহিছে আৰু এই নোটিছখন আপোনালোক যিসকল স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে হয় আৰু ইয়াত আপোনালোকৰ কি কথা উল্লেখ কৰা হৈছে যেহেতু আৰ্জেন্ট নোটিছ বুলি তেওঁলোকে দিছে গতিকে আপোনালোকৰ স্কলাৰশ্বিপ এপ্লাই কৰাৰ ক্ষেত্ৰত স্কলাৰশ্বিপ বিলাকো কি মই হেতু আপোনালোকক জনাই দিম সো প্ৰথমতে আপোনালোকক মই নোটিছখন দেখুৱাই লৈছো তাৰ পিছত আপোনালোকক গুটি ডিটেইলছখিনি মই দেখাবলৈ চেষ্টা কৰিছো সো আপোনালোক যদিহে মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব ভিডিঅটো আৰু এটা লাইক কৰিবলৈ নাপাহৰিব সো ইয়াত দেখিছে আপোনালোকে আৰ্জেন্ট নোটিছ ফৰ ষ্টুডেণ্টছ ৰিগাৰ্ডিং এপ্লাইং ফৰ স্কলাৰশ্বিপ থ্ৰু স্মাৰ্ট পৰ্টেল আপোনালোকক এটা নোটিফিকেশ্যন দিছে আৰ্জেন্ট নোটিছ যেটো যিসকলে আসলতে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব স্মাৰ্ট পৰ্টেলৰ থ্ৰুদি স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু হেতুৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এখন নোটিছ আহিছে ইয়াত আপোনালোকক কি কথা উল্লেখ কৰিছে হেতু চাব ইয়াত প্ৰথমতে যেহেতু আৰ্জেন্ট নোটিছ দিছে গতিকে আপোনালোকে বুজি পাইছে এটো ইম্পৰ্টেন্ট হয় আসলতে আপোনালোকে জনাৰ সো ইয়াত আৰ্জেন্ট নোটিছ বুলি আহিলে দিস ইজ ফৰ ইনফৰমেশন অফ অল দ্য কনসাৰ্ন ষ্টুডেণ্টছ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি who are eligible for various scholarship schemes of Gov of Assam like fees waiver, mass dues grant, mobility grant, etc. that they need to apply for the same through Samart Students Portal within 18 January 2024. অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে যিবিলাক বিভিন্ন আসলতে যিবিলাক স্কলাৰশ্বিপ আছে যেনে ফিজ ৱেভাৰ অৰ্থাৎ আপোনালোকে ফিজ যিবিলাকত ৰেহাই দি কিনে আপোনালোকে যেটো এডমিশন লয় সেই ক্ষেত্ৰত বা মেছ ডিউজ যিবিলাক আসলতে হোষ্টেলত যিসকল থাকে তেওঁলোকৰ মেছ ডিউজৰ যিবিলাক গ্ৰান্ট যদি লাগে বা আপোনালোকৰ বুকৰ যদি আপোনালোকৰ ফ্ৰী বুকৰ প্ৰয়োজন হয় তেতিয়াহলে এইখিনি ক্ষেত্ৰত আসলতে আপোনালোকে যদি পাবলৈ হয় তেতিয়াহলে আপোনালোকে সমৰ্থ পৰ্টেলত গৈ আপোনালোকে আসলতে ৰেজিষ্টাৰ কৰিব লাগিব তাত আপোনালোকৰ ডকুমেন্টছ বিলাক আপলোড কৰিব লাগিব আৰু হেতু ডেট আপোনালোকক দিছে 18 জানুৱাৰী 2024 ৰ লাষ্ট ডেট দিছে এটা আপোনালোকে কৰিব কেনেকে ইয়াৰ আপোনালোকক এই বস্তুটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে যাব লাগিব সমৰ্থ পৰ্টেলৰ যেটো ওয়েবসাইট দিছে হেতু হৈছে shesp.samarth.edu.in এই ওয়েবসাইটটো আপোনালোকক আগবঢ়াইছে ইয়াত আপোনালোকে যাব ইয়াত যোৱাৰ পিছত যেটো যিসকল আগতে যদি ৰেজিষ্টাৰ আপোনালোকে কৰা আছে তেতিয়াহলে নতুনকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব নালাগে আৰু যিসকল আগতে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে নিউ ৰেজিষ্ট্ৰেচন আপোনালোকে কৰিব লাগিব নতুনকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব সো আগতে যিসকল ৰেজিষ্টাৰ কৰা আছে তেওঁলোকে কেৱল মাত্ৰ আপোনালোকৰ যেটো এনৰোলমেন্ট নাম্বাৰ যেটো আপোনালোকে যেতিয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি যেটো এনৰোলমেন্ট নাম্বাৰ আছে হেতু দিব লাগিব বা আপোনালোকে যিসকলে আগতে ৰেজিষ্টাৰ কৰিছিলে তেওঁলোকে যেহেতু এটা এনৰোলমেন্ট নাম্বাৰ পাইছিলে এনৰোলমেন্ট আইডি পাইছিলে সেই এনৰোলমেন্ট আইডিটো দি দিব আৰু পাছৱৰ্ডটো আপোনালোকে দিব তাত ক্যাপচাটো ফিল আপ কৰিব ওটিপি আহিব আপোনালোকৰ ইমেইল আইডি বা মোবাইল নম্বৰত হেইটো আপোনালোকে দিব তাৰছত ক্ৰিয়েট কৰি ল'ব যেটো আপোনালোকৰ পাছৱৰ্ড আছে হেতু আৰু হেখিনি কৰাৰ পিছত আপোনালোকে সমৰ্থ পৰ্টেলত লগইন হৈ যাব আৰু লগইন যেতিয়া হৈ যাব সেই লগইন হোৱাৰ পিছত আপোনালোকে তাত গুটি ডিটেইলছ খিনি পাব কি পাব মই হেতু আপোনালোকক দেখুৱাই দিছো সো এটো হৈছে আপোনালোকৰ গুটি গাইডেন্স খিনি ইয়াত ফলো কৰিবলৈ কৈছে স্টেপছ কিটা প্ৰথমতে আপোনালোকে এনেকৈ ৰেজিষ্ট্ৰেচনৰ পেজটো পাব যদি আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিছে তেতিয়াহলে ইয়াত এনৰোলমেন্ট নাম্বাৰ বা ৰোল নাম্বাৰটো দিব লাগিব তাৰপিছত ক্যাপচাটো ভৰাই দিব লাগিব ৰেজিষ্টাৰ ক্লিক কৰিব যদি আপোনালোকে আগতে ৰেজিষ্টাৰ অলৰেডি কৰি থৈছে তেতিয়াহলে ইয়াত ৰোল নাম্বাৰটো আৰু পাছৱৰ্ড দিব যদি নাই কৰা তেতিয়াহলে আপোনালোকে ইয়াত এটো ৰেজিষ্টাৰ আপোনালোকে কৰি ল'ব প্ৰথমতে ৰেজিষ্টাৰ কৰোতে এনৰোলমেন্ট নাম্বাৰ আৰু ক্যাপচাটো দিব বা ৰোল নাম্বাৰ দি কিনে ক্যাপচা দি দিব ইয়াৰ পিছত আপোনালোকৰ যেতিয়া ওটিপি সব আহি কিনে যেতিয়া কনফাৰ্ম হৈ যাব তেতিয়া আপোনালোকে পাছৱৰ্ড যেতিয়া বনাই ল'ব তেতিয়া আপোনালোকে ইয়াত এনৰোলমেন্ট নাম্বাৰ হেতু দিব আৰু পাছৱৰ্ডটো অৰ্থাৎ আপোনালোকে যেটো বনালে নতুনকৈ সেই পাছৱৰ্ডটো দিব আৰু তলত ক্যাপচাটো ভৰাই দিব ভৰোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন হ'ব ইয়াত আপোনালোকৰ গুটে বস্তুটো আহি যাব মেনুটো আহি যাব যত ষ্টুডেন্ট সাৰ্ভিস আহিছে ড্যাশবোৰ্ড প্ৰফাইল GUFPM বেচেলৰ এইটো আপোনালোকৰ সাবজেক্টটো বেংকিং স্কলাৰশ্বিপ এটো আপোনালোক পাব তাৰ পিছত আপোনালোকে যাব তলটো স্কলাৰশ্বিপ যেটো অপচন আছে তাত ক্লিক কৰিব আৰু স্কলাৰশ্বিপ অপৰচুনিটি যেটো পাব আপোনালোকে ড্যাশবোৰ্ডটো ক্লিক কৰিব আসলতে ড্যাশবোৰ্ডটো ক্লিক কৰাৰ লগে লগে আপোনালোকে ষ্টুডেন্ট সাৰ্ভিসটোতে এইগিটা পাই যাব ইয়াত আপোনালোকে যেটো কাৰণে এপ্লাই কৰিব বিচাৰিছে ফিজ ৱেভাৰ এপ্লাই কৰিব বিচাৰিছে বা বুক গ্ৰান্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে বা তিনিটা এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনালোকৰ বিচাৰিব প্ৰথমতে ফিজ ৱেভাৰ যদি বিচাৰিছে তেতিয়াহলে ফ্যামিলি ইনকাম বিচাৰিব ফ্যামিলি ইনকামটো দি দিব আপোনালোকে ইনকাম সাৰ্টিফিকেট দৰকাৰ হ'ব আপোনালোকক তাৰ কাৰণে আৰু ইনকাম সাৰ্টিফিকেটখন আপোনালোকে অনলাইনও উলিয়াই ল'ব পাৰে সো এটো কৰিব বা আপোনালোকে অফিসত গৈ উলিয়াব পাৰে সো সেই ইনকাম সাৰ্টিফিকেট বা উলিয়াইটো যদি থৈছে তেতিয়াহলে এটো দিব পাৰে সিলেক্ট ফাইল কৰিব আৰু হেতু আপোনালোকে দি দিব সাবমিট কৰিব
ইয়াত আপোনালোকে আই চাৰ্টিফাইড এট বুলি কৈ কিনে ছাবমিট কৰি দিব তাৰপিছত ফেমিলি আপোনালোকৰ যিটো ফেমিলি ইনকাম হ'ব এইটো 2 লাখতকৈ বেছি হ'ব নালাগে ইনকাম প্ৰুফটো যিটো আছে সেইটো আচলতে এনুৱেল ইনকামটো জেপিজি বা পিডিএফ বা পিএনজি ফৰ্মেটতে হ'ব পাৰিব আৰু ক্লিক মই কৈছোঁ আই চাৰ্টিফাইড ক্লিক কৰি কিনে ছাবমিট কৰি দিব তাৰপিছত আপোনালোকে ভৰাব বেংক ডিটেইলছ গোটেই ডিটেইলছখিনি ভৰাব কি ভৰাব দিছে আইএফএছচি কোড বেংক নেম ব্ৰাঞ্চ নেম একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ পেন কাৰ্ড নম্বৰ একাউণ্ট হোল্ডাৰ নেম কেঞ্চেল চেক আৰু পাছবুক এইখিনি গোটেইখিনি বস্তু তাত ভৰাই দিব তাৰপৰা আকৌ তাতো আই চাৰ্টিফাইড এট যিটো আছে এইটো আপোনালোকে আই এম বনাফাইড ষ্টুডেণ্ট এইটো কৰিব আৰু ছাবমিট কৰি দিব ইয়াতো গোটেই ডিটেইলছখিনি দিব পাছবুকটো আচলতে আপোনালোকে কেঞ্চেল চেকটো আপোনালোকে আপলোড কৰিব আৰু পাছবুকখন আপোনালোকে আপলোড কৰিব তাৰপিছত স্কলাৰশ্বিপ ষ্টেটাছটো যিটো আছে সেইটো ষ্টেটাছটো আপোনালোকে দেখিব এপ্লিকেশ্যন আইডিটো আহি যাব আৰু তাত আপোনালোকৰ যিটো ভেৰিফিকেশ্যন আছে সেইটো পেণ্ডিং দেখাই আছে চ' তেনেকৈ দেখাব আৰু সেইখিনি আপোনালোকৰ হোৱাৰ পিছত সেইখিনি আপোনালোকৰ কাম কমপ্লিট তাৰপিছত আচলতে ষ্টুডেণ্ট কেন চেক দ্য ষ্টেটাছ স্কুল এপ্লিকেশ্যন এণ্ড ৰিমাৰ্কছ মেনশ্যন বাই দ্য কলেজ প্ৰিন্সিপাল হিয়াৰ ইয়াৰ পিছত আৰু বাকীখিনি কাম কলেজ বা আপোনালোকৰ কলেজে কৰিব চ' এইখিনি আছিলে আপোনালোকৰ কাৰণে সকলো সবিশেষ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি কিবা বুজা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম চ' এইটোৱে জনালোঁ আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যদি এইবিলাক আপোনালোকক লাগে ফিজ ৱেভাৰ অৰ্থাৎ আপোনালোকে ফ্ৰী এডমিশ্যন বা বুকৰ কাৰণে আপোনালোকে দেখিলে ইয়াত মই 3টা অপশ্যন আপোনালোকক দেখাইছিলে সেই 3টা অপশ্যনৰ বিষয়ে আপোনালোকক ডিটেইলছত ক'লোঁ প্ৰথমটো ফিজ ৱেভাৰ যিটো ফ্ৰী এডমিশ্যন হয় বুক গ্ৰাণ্ট সেইটো আপোনালোকে গম পায় বুক গ্ৰাণ্ট অৰ্থাৎ যদি কিতাপ আপোনালোকক লাগে সেই ক্ষেত্ৰত কিতাপৰ কাৰণে তেওঁলোকে পইচা স্কলাৰশ্বিপ হিচাপে প্ৰদান কৰিব আৰু মেছ ডিউজ ৱেভাৰ এইখিনি আপোনালোকক প্ৰদান কৰিব চ' এইখিনি যদি লাগে তেতিয়াহ'লে এনেকৈ আপোনালোকে ফিল আপ কৰিব যদি আপোনালোকক ষ্টেপ বাই ষ্টেপ প্ৰচেছটো দেখুৱাব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ মানে ধন্যবাদ